শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয়া ও সিংহাল শোষণ কৰিছনো কিয়া। গতিকে স্পষ্ট ভাষাৰে আমি অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছোঁ এই বনিয়া সিংহালক যে শোষণ কৰিবলৈ দিয়া নহ'ব, শোষণ কৰিবলৈ দিয়া নহ'ব। যি এই বীজখন চুপা চাহকাৰৰ নামত তেখেতে কোটি কোটি টকা যি আত্মসাৎ কৰিলে ইয়াক কেতিয়াও হ'বলৈ দিয়া নহ'ব। আমি স্পষ্ট ভাষাৰে এটা কথা ক'ব বিচাৰিছোঁ যে আজি পৰ্যন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় নিমাত বাঘৰ দৰে প্ৰত্যেকটো ক্ষেত্ৰত জঁপিয়াই পৰা মুখ্যমন্ত্ৰী, শূন্য সহনশীলতাৰ পোৱা মুখ্যমন্ত্ৰী আজি ক'ত হেৰাল তেখেতৰ ভাষ্য, ক'ত হেৰাল সেই বাঘৰ দৰে যুঁজিব পৰা সাহস? নে অশোক সিংহালৰ ওচৰত তেখেতেও কি বিক্ৰী হৈ গৈছে নেকি? আমাৰ প্ৰশ্ন। গতিকে শোষণ কৰিবলৈ দিয়া নহ'ব। বাৰে বাৰে কিমান আৰু শোষণ কৰি থাকিব? আমি লজ্জিত হৈছোঁ অসমবাসী ৰাইজ, আমি লজ্জিত হৈছোঁ অসমীয়া যুৱ মঞ্চ। ধন ঘটা মেচিনৰ দৰে পৰিণত হৈছে অসমখন এই বনিয়াৰ গোষ্ঠীৰ কাৰণে। কাৰণ সৌখিতে আপোনালোকে দেখিবলৈ পালে যে আমাৰ বিহুৰ যি আৱেগ, বিহুৰ আৱেগক লৈ যি হেতালি খেল খেলিলে এই কিকি নামৰ যিজন ব্যক্তি, এই কিকি নামৰ যি ধুৰন্ধৰ এই ব্যক্তিজনে প্ৰায় কোটি কোটি টকা হৰাট কৰিলে। দেখিলে যে এখন চকীৰ ভাড়া দাম 15-20 টকা, কিন্তু তেখেতৰ 1900 টকা। এখন চোফাৰ দাম তেওঁ 3 লাখ টকাকৈ কোটি টকা হৰাট কৰিলে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতো নিমাত। কি আমাৰ অসমত কি টেণ্ট হাউচৰ অভাৱ হৈছিল? তেওঁলোকৰ টেণ্ট হাউচ আমাৰ কি অসমত নাই নেকি দিব পৰা? আজি পঞ্জাৱত কওক, বিহাৰত কওক, ৰাজস্থানত কওক, দিল্লীত কওক, কেইজন অসমীয়া মিনিষ্টাৰ আছে? কেইজন অসমীয়া মিনিষ্টাৰ আজি অসমৰ বাহিৰাজ্যত আছে? সকলোখিনি আমাৰ অসমত চমজাই দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমি বুজি পোৱা নাই। তেখেতে যদি সঁচা অৰ্থত অসমবাসী ৰাইজক ভাল পাবলৈ শিকিছে, অসমবাসী ৰাইজক যদি সঁচা অৰ্থত ভাল পায়, তেখেতে দেখুৱাই দিয়ক এই সিংহালৰ ওপৰত CM ভিজিলেন্স লগায়। কাৰণ কেলৈ তেওঁতো প্ৰত্যেকটো বস্তুতে আমি দেখোঁ যে CM ভিজিলেন্স জঁপিয়াই পৰে বা তেওঁ বাঘৰ দৰে জঁপিয়াই পৰে। আজি তেওঁ CM ভিজিলেন্স ক'ত? তেখেতৰ ED ক'ত হেৰা? গতিকে সৰু সৰু পুথি খলিহানাক ধৰি থকাতকৈ ৰৌ বাহুকো যদি ধৰি দেখুৱাই আমি তেখেতক চেলুট দিম। আমি তেখেতক চেলুট দিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইউ আৰ গ্ৰেট, ইউ আৰ এ ৰিয়েল টাইগাৰ, ইউ আৰ এ ৰিয়েল হিৰো। কিন্তু আজি তেখেতে বিগ জিৰ'। কিয় জিৰ' হৈছে? যে বাহিৰাগতক তেখেতে ৰঙাৰ দলিচা পালি দিছে যে কোটি কোটি টকা তোমালোকে খাই লোৱা, আৰু মই হাজাৰ হাজাৰ কোটি টকা অসমবাসী ৰাইজৰ মূৰত মাৰি ধাৰ লৈ থাকো, আৰু তোমালোকে চুচি খাই তোমালোকৰ ৰাজ্যলৈ লৈ যোৱা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, সময় থাকোঁতেই শুধৰণি হ'বলৈ বাৰে বাৰে আপোনাক কৈ আহিছোঁ। কাৰণ আগফালে আপোনাৰ পঞ্চায়তৰ নিৰ্বাচন আৰু 2026 আছে আপোনাৰ বিধানসভাৰ নিৰ্বাচন। গতিকে আপুনি যদি সঁচা অৰ্থত যদি আপুনি ভাবিছে যে পদুম ফুলক ৰাইজে ভোট দিয়ক, বিজেপি চৰকাৰক ৰাইজে ভোট দিয়ক, আপুনি অকল এই দুটামান চাকৰি দিলেই, এই অভাৰব্ৰিজ দুখনমান বনাই দিলেই অসমখন উন্নয়ন বুলি ক'ব নোৱাৰি। কাৰণ কোটি কোটি টকা ধাৰ মৰা আমি বুজি পাইছোঁ, আমাৰ অন্তৰাত্মাই বুজি পাইছে কেনেকুৱা লাগিছে, কি লাগিছে। গতিকে আপোনাক অনুৰোধ জনাইছোঁ, আমি আপোনাক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আপুনি দেখুৱাই দিয়ক যে আপুনি যে সঁচাকৈ এজন বাঘ। আপুনি দেখুৱাই দিয়ক অশোক সিংহালৰ ওপৰত ED এৰি, অশোক সিংহালৰ ওপৰত আপুনি CM ভিজিলেন্স এৰি, আৰু এই যি কিকি সিং, ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আমি কৈ আছোঁ যে আমি হাইকোৰ্ট সিংহালৰ ওপৰত আপুনি CM ভিজিলেন্স এৰি, আৰু এই যি কিকি সিং, ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আমি কৈ আছোঁ যে আমি হাইকোৰ্ট দ্বাৰস্থ হ'ম, উচ্চতম ন্যায়ালয়ৰ আমি দ্বাৰস্থ হ'ম। এইটো চিধা কথা, স্পষ্ট কথা। যদি অতি শীঘ্ৰে কিকি বোলাজনৰ ওপৰত বিহিত ব্যৱস্থা নলয়, এই অশোক সিংহালৰ ওপৰত যদি কোনো বিহিত ব্যৱস্থা নলয়, আমি কিন্তু শান্তিত নাথাকিম। কাৰণ আমি দেখিবলৈ পাইছোঁ যি প্ৰটেক্ট নামৰ যি ফ্লেট বনোৱা এটা কোম্পানী খুলি লৈ গোটেই গুৱাহাটীখন তেখেতৰ যেন নিজৰ মাটিত তেখেতে যেন গোটেইখন ফ্লেট বনাইছে, তেনেকুৱা যি পৰিস্থিতি কৰিছে। তেওঁ পুত্ৰৰ তেওঁ মৰমত যি অন্ধ হৈ গৈছে এই সিংহাল ডাঙৰীয়া, এই সিংহাল ডাঙৰীয়া যি পুত্ৰৰ
প্ৰেমত যি অন্ধ হৈ গৈছে এই কিন্তু বেছি দিন নাথাকিব অসমৰ ৰাইজে হাও পাতে চুব কিন্তু এই প্ৰটেক্ট যি আপুনি তেখেতে ফ্লেট বনোৱাৰ যি প্ৰচেষ্টা হাতত লৈছে আমি দেখিবলৈ পাইছোঁ যে আজি ভৰুলোপত থকা বহুকেইখন তেখেতে দলং ভাঙি পেলাইছে বহুত পুল ভাঙি পেলাইছে কাৰণ তেখেতৰ যি ফ্লেট বনাইছে পুতেকে সেই দাম তাৰ কমি গৈছে কমি যোৱাৰ লগে লগে কি হৈছে কি ৰাস্তা নথকা বিনিময়ত কমি যোৱাত য'তে মতে কোনো GND উইদাউট পাৰ্মিশ্যনত একদম মানে দেউতাক আছে কিহে পায় কোনে মোক খিলাব কোনে কি কৰিব একদম ভাঙি পেলাই দেখিছে তাৰ নিজৰ ফ্লেটৰ কাৰণে গোটেই একদম ব্ৰিজ পাৰি লৈছে একদম পুল দি দিছে আজি আপুনি দেখিব যে আমাৰ দুখ লগা এটা খোলা আকৌ শিলৰ আগত কিমান আমাৰ দুখীয়া ৰাইজৰ ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিলে অকল এই বিঘাৰ আঁৰত আছে অশোক সিংঘাল কাৰণ কেলৈ তেখেতৰ আমি জানিব পৰা মতে যে তেখেতৰ ফ্লেট আছিলে সেই ফ্লেটৰ বোলে পানী হয় সেই ফ্লেটটোত পানী খোৱাৰ বিনিময়তে শিলৰ আকৌ ভাঙি পেলাই এইফালে পানী দি পেলাই তাৰ ফ্লেটটোৰ দাম বোলে বঢ়াই দিলে তো গতিকে আজি ইমান ডাঙৰ বৃহৎ অট্টালিকা আছে কিন্তু সেইবোৰ ভাঙিবলৈ হেৰি কৰা নাই যিহে কষ্ট বিনিময়ত কষ্ট ধনে এটা ঘৰ বনাইছিলেগৈ তাত কিন্তু সেইবোৰ ভাঙি চাৰখাৰ কৰি দিলে গতিকে আমি সময় থাকোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে ক'ব বিচাৰিছোঁ যে আপুনি যি এই বাহিৰাগতক যি ৰঙা দলিচা পাৰি দিছে কোটি কোটি টকা হৰাট কৰিবলৈ এইবিলাক বন্ধ কৰক নহ'লে কিন্তু অসমৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰিব অসমৰ ৰাইজে কেতিয়াও আপোনাক ক্ষমা নকৰিব গতিকে এই যি ছুপাৰ চাৰ্কাৰৰ নামত যি কোটি কোটি টকা এই আমাৰ অশোক সিংঘাল ডাঙৰীয়াই লুটিপুটি খালে ইয়াৰ ওপৰত অতি শীঘ্ৰে ED লগাই CD লগাই CM ভিজিলেন্স লগাই তেখেতে সাহস আমাক দেখুৱাওক লগাই আৰু 2 নম্বৰতে হৈ গ'ল আমি যি কৈ আছোঁ যে এই আপোনাৰ যি কিকি সিং এখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই ভয়াৱহ ৰূপত আন্দোলন কাৰ্যসূচী ল'ম আৰু লৈ যাম ইয়াৰ বিনিময়ত যদি মই এতিয়া কৈ দিব বিচাৰিছোঁ ইয়াৰ বিনিময়ত যদি যেনেকৈ আমি দেখি আছোঁ যে ফেচবুকত কোনোবাই পষ্ট এটা দিলেও দেখিছোঁ যে জেলত দিছে ফেচবুকত বা কোনোবাই আন্দোলন এটা কৰিবলৈ দিছে দেখিছোঁ যে একদম আপোনাৰ জেলত দিছে কেছ লগাইছে কিন্তু অসমীয়া যুৱ মঞ্চৰ প্ৰত্যেকজন সৈনিক আমি কিন্তু জেল যাবলৈ ভয় নকৰোঁ কেছ খেলিবলৈ ভয় নকৰোঁ কাৰণ ইতিমধ্যে আমাৰ জাতি মাটি স্বাৰ্থত আমাৰ কিন্তু ছখনকৈ কেছ লাগি আছে প্ৰয়োজন হ'লে 2খনমান লগাই ল'ম কিন্তু আমি কিন্তু আপোনালোকৰ এই যি নীতি এই যে ব্ৰিটিছৰ যে শাসন আমি কিন্তু এই নীতি কেইটা মানি নলওঁ চিধা কথা স্পষ্ট কথা আকৌ এবাৰ কৈছোঁ শাসন কৰাৰ চলেৰে কিন্তু শোষণ কৰিবলৈ দিলোঁ এইটো স্পষ্ট ভাষাৰে আমি অসমীয়া যুৱ মঞ্চক কৈ দিছোঁ আৰু অনাগত দিনত যদি অতি শীঘ্ৰেই যি এই শোষণ কাণ্ডত নীতিত যি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি লিপ্ত হৈ গৈছে তেখেতলোকক যি সমৰ্থন জনাই আছে অতি শীঘ্ৰে যদি এই সমৰ্থন আঁতৰাই তেখেতে যদি এইজনৰ ওপৰত যদি বিহিত ব্যৱস্থা নলয় কিন্তু অসমৰ জনগণ অসমৰ ৰাইজে কিন্তু কেতিয়াও ক্ষমা নকৰিব 2026 আৰু আগন্তুক যি পঞ্চায়ত ইলেকশ্যন আছে তাত কিন্তু ভুক্তভোগী হ'ব